নমস্কাৰ। হয়, নমস্কাৰ। মই নৱজ্যোতি শৰ্মাই ক'লো ইয়াৰ পৰা। হয়, হয়, আমি শুনিবলৈ পাইছো আছাৰ সভাপতি প্ৰদীপ নাগন অসুস্থ। হয়, তেখেত বৰ্তমান কেনে অৱস্থাত আছে আৰু কেনেদৰে তেখেত অসুস্থ হ'ল সেই বিষয়ে অলপ ক'ব নেকি? হয়, তেওঁ বিগত কিছুদিন ধৰি পেলাই অসুস্থ হৈ আছিলে আৰু তেওঁ অসুস্থতাৰ কাৰণে তেওঁলোকৰ পৰিয়ালে তেওঁক তেজপুৰৰ যিটো টাইমছ হস্পিটেল আছে তাত তেওঁক চিকিৎসা কৰাবৰ কাৰণে ভৰ্তি কৰাইছিলে আৰু তেজপুৰ টাইমছৰ পৰা তেওঁক গুৱাহাটী নেমকেয়াৰত প্ৰেৰণ কৰিলে উন্নত চিকিৎসাৰ বাবে, যিহেতুকে টাইমছত তেওঁলোকে উন্নত মানৰ চিকিৎসা কৰিব পৰা নাছিলে আৰু তাৰ কাৰণে তেওঁক নেমকেয়াৰলৈ প্ৰেৰণ কৰিলে আৰু নেমকেয়াৰত প্ৰায় আজি 5 দিন মান হৈছে। তেওঁ নেমকেয়াৰত থকাৰ পৰা বৰ্তমান জানিবলৈ পাইছো তেওঁ কিছু পৰিমাণে উন্নত দিশত দেখা দিছে আৰু উন্নত মানৰ চিকিৎসা কৰাও হৈছে আৰু সেইকাৰণে তেওঁ কিছু সুস্থ হোৱা আমি দেখিবলৈ পাইছো। হয়, হয়, তেখেত বৰ্তমান ডক্টৰে অসুখটো কি বুলি চিনাক্ত কৰিছে তেখেতৰ? এতিয়ালৈকে অসুস্থৰ নামটো এতিয়ালৈকে তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই, যিহেতুকে তেওঁৰ ভিতৰুৱা কিছু এটা নহয় কেইবাটাও বেমাৰ তেওঁক দেখা দিছে। তেওঁৰ কিডনীৰ পৰা আদি কৰি ভিতৰুৱা কিছুমান বেমাৰে দেখা দিছে, যিটো তেওঁলোকে একজেক্টলি কোনো এটা নাম তেওঁলোকে ক'ব পৰা নাই। আৰু তেওঁ নেমকেয়াৰত থকা আজি প্ৰায় 5 দিনৰ পিছত আজি তেওঁক কিছু ভাল বুলি ক'ব পাৰি আৰু মানুহৰ লগত মাতবোল কৰিছে আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনৰ পৰা তেওঁৰ অসুস্থতাৰ স্বাস্থ্যৰ বুজ ল'ব উপস্থিত হৈছে নেমকেয়াৰত আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছো অসম চৰকাৰৰ মন্ত্ৰী আৰু কেইবাগৰাকী বিধায়ক, তাৰ ভিতৰতে সঞ্জয় কিষাণ ডাঙৰীয়াকে আদি কৰি ৰূপেশ গোৱালা ডাঙৰীয়া আৰু আমাৰ বৰ্তমান অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও তেওঁ উপস্থিত হৈ পেলাই তেওঁ স্বাস্থ্য বুজ লয়। আৰু এই ক্ষেত্ৰত এটা কথাই ক'ব লাগিব, তেওঁক ভগৱানে এই সংকটৰ সময়ত তেওঁক ভগৱানে শক্তি দিয়ক, এই কঠিন সময়ৰ যুঁজ দিবলৈ ভগৱানে তেওঁক যাতে শক্তি প্ৰদান কৰক আৰু অসমৰ সমূহ ৰাইজক আমি এটাই আহ্বান কৰিম এই সময়ত তেওঁৰ সুস্বাস্থ্যৰ কাৰণে ঈশ্বৰৰ ওচৰত যাতে প্ৰাৰ্থনা কৰক, যাতে তেওঁ সুস্থ হৈ পুনৰ আমাৰ মাজলৈ ঘূৰি আহক। হয়, তেখেত যিহেতু বৰ্তমান অসুস্থ, তেনে ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা তেখেতৰ উন্নত চিকিৎসাৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁলোকে কৈছে। হয়, তেওঁলোকে ইতিমধ্যে কৈছে যে যদি তেওঁৰ উন্নত চিকিৎসাৰ বাবে যদি হয়তো বহিৰাজ্যলৈ যদি নিব লগা হয়, তেতিয়াহ'লে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি। আৰু বৰ্তমান দেখিবলৈ পাইছো তেওঁলোকে আহি পেলাই স্বাস্থ্যৰ বুজ যিহেতুকে লৈছে, নিশ্চিতভাৱে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমিও আশা কৰিছো যাতে তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰি পেলাই যাতে তেওঁক উন্নতৰ পৰা উন্নত চিকিৎসাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, এই আমি কামনা কৰো। হয়, এয়া আছিল নগাঁও জিলাৰ আছাৰ সভাপতি থানেশ্বৰ গৌৰ আৰু মই আছা নগাঁও জিলাৰ সমিতিৰ সভাপতি। হয়, থানেশ্বৰ ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো আৰু লগতে আছাম আদিবাসী টক্সৰ ফালৰ পৰা প্ৰদীপ নাথ ডাঙৰীয়াৰ আশু আৰোগ্য কামনা কৰি